বিলাসীপাৰা মিউজিক ফেষ্টিভেলত অপ্ৰীতিকৰ পৰিস্থিতি সেলিব্ৰিটি শিল্পীক মঞ্চত নেদেখি উত্তেজিত শ্ৰোতা দৰ্শক উত্তেজিত ৰাইজে ভাঙি চুৰমাৰ কৰিলে হেজাৰ হেজাৰ চকী লণ্ডভণ্ড কৰিলে মঞ্চ বিভিন্ন আচবাবপত্ৰ শনিবাৰে নিশা বিলাসীপাৰাৰ INA খেলপথাৰত আয়োজন কৰিছিল মিউজিক ফেষ্টিভেল ফেষ্টিভেলত প্ৰৱেশ মূল্য আছিল 2000 টকা 1000 টকা আৰু 500 টকা ফেষ্টিভেলত মুখ্য অতিথি শিল্পী আছিল মুম্বাই চিনেমা জগতৰ মহম্মদ ফায়েজ আৰু ঋতু পাঠক সেলিব্ৰিটি শিল্পী দুগৰাকীৰ গীত শুনিবলৈ উপস্থিত হৈছিল হেজাৰ হেজাৰ শ্ৰোতা দৰ্শক নিশা 1 বজালৈকে সেই শিল্পীক মঞ্চলৈ আমন্ত্ৰণ নকৰাৰ অভিযোগ আয়োজক সমিতিৰ বিৰুদ্ধে আয়োজক সমিতিৰ এনে কৰ্মকাণ্ডত উত্তেজিত হৈ ৰাইজে মঞ্চত থকা হেজাৰ হেজাৰ চকী ভাঙি চুৰমাৰ কৰি পেলায় এয়াই নহয় একাংশ উত্তেজিত ৰাইজে মঞ্চৰ পৰা চকী মূৰত তুলি লৈ যায় আমার ঋতু পাঠক আর মোহাম্মদ ফায়েজ আমার বিলাসীপাড়ার সার্কেট হাউসত লৈ আহিছে সার্কেট হাউসত লৈ আহি পেমেন্ট দিব পৰা নাই ইয়াৰ কাৰণে আমাৰ ষ্টেজত মঞ্চত আহিব নাই এতিয়া এই কাৰণ আপোনালোকে কি কৰি আছে এতিয়া মই সোফা সেট লৈছো 2000 কোটি টকা লৈছে বিলাসীপাৰা আৰু ধুবুৰীৰ FH প্ৰডাকশ্যন আৰু হাংগৰী লেণ্ডে আয়োজন কৰিছিল বিলাসীপাৰা মিউজিক ফেষ্টিভেলৰ আয়োজক সমিতিৰ চৰম গাফিলতিৰ বাবে এনে কৰ্মকাণ্ড সংঘটিত হ'বলৈ পালে বুলি অভিযোগ উঠিছে মিউজিক ফেষ্টিভেলৰ নামত বিলাসীপাৰাৰ গুণ গৰিমাক ধূলিসাৎ কৰা আয়োজক সমিতিক বিভিন্ন মহলে তীব্ৰ ভাষাৰে গৰিহণা জনাইছে ইতিমধ্যে বিলাসীপাৰা আৰক্ষীয়ে সোধা পোছাৰ বাবে আয়োজক সমিতিৰ কেইবাজনকো আটক কৰিছে ঘটনা সন্দৰ্ভত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক দাবী জনাইছে ৰাইজে হয় আজি দেখিবলৈ পাইছো যে আজি 2025 1 ফেব্ৰুৱাৰীত আমাৰ বিলাসীপাৰাত মোহাম্মদ ফায়েজৰ কনচাৰ্ট বিলাসীপাৰাত আয়োজক সমিতিয়ে পাতিছিল কিন্তু অতি দুখৰে জনাব বিচাৰিছো যে মোহাম্মদ ফায়েজৰ প্ৰগ্ৰামত মোহাম্মদ ফায়েজ আহি উপস্থিত নহল আমাৰ এটা ষড়যন্ত্ৰৰ বলি হৈছে বুলি আমি বিলাসীপাৰাবাসীয়ে আমি অনুভৱ কৰি আছো গৰিপুৰৰ পৰা আহি এক্স মিনিষ্টাৰ মহিবুল হকে আহি এই প্ৰগ্ৰামখন উদ্বোধন কৰি থৈ গল কিন্তু তেওঁৰ ল'ৰা এই আয়োজক সমিতিত আছিলে আমি দাবী উত্থাপন কৰিছো যে বিলাসীপাৰা ৰাইজক প্ৰতাৰণা কৰাৰ সাহস ক'ত পালে গতিকে প্ৰতিগৰাকী ৰাইজে ক্ৰয় কৰা টিকটৰ পইচা ঘূৰাই নিদিলে বিলাসীপাৰাত আহাটো বন্ধ কৰি দিম গতিকে আৰু বিলাসীপাৰা ৰাইজে এই বুলি এটা প্ৰথম কাণ্ড হ'ল যে এটা এনেকুৱা ডাঙৰ প্ৰগ্ৰাম বিফল হৈ কৰিলে গতিকে আমি দাবী উত্থাপন কৰিছো আয়োজক সমিতিক ধুবুৰী জিলা আৰক্ষী প্ৰশাসনে অতি সোনকালে গ্ৰেপ্তাৰ কৰি ৰাইজৰ যি পইচাৰে টিকিট ক্ৰয় কৰা পইচাখিনি ঘূৰাই দিবলৈ আমি দাবী উত্থাপন কৰিছো মই চাওক এটা কথা আমি উল্লেখ কৰিব লাগিব যে বিলাসীপাৰাত যিটো আয়োজক সমিতিয়ে আজি যিটো অনুষ্ঠান ইয়াতে আৰম্ভ কৰিছিলে 2000 পৰা 1500 টকা টিকেট সংগ্ৰহ কৰি আয়োজক সমিতিয়ে এটা অনুষ্ঠান ইয়াতে আয়োজক কৰিছিলে দৰ্শকৰ বাবে কিন্তু অতি দুখ আৰু পৰিতাপৰ বিষয় ৰাতি 1 বজালৈকে যিটো মূল শিল্পী সেই মূল শিল্পীক মঞ্চত উঠাব পৰা নাছিলে আৰু যাৰ বাবে ৰাইজে ক্ষোভিত হৈ চকী মেচ আদি ভাঙি স্বাভাৱিক কথা আৰু এইটো হ'ব এই কাৰণে হৈছে কাৰণ আমি শুনিছো যে আয়োজক সমিতিয়ে যিজন শিল্পী সেই শিল্পীক পেমেন্ট কৰিব পৰা নাই আৰু পেমেন্ট কৰিব নোৱাৰাৰ বাবে মূল শিল্পীয়ে মঞ্চত গীত পৰিবেশন কৰা নাই তাৰ বাবে ৰাতি 1 বজালৈকে ৰাইজ মানে ধৈৰ্য ধৰি এই অনুষ্ঠানটো উপভোগ কৰিছিলে কিন্তু যেতিয়ালৈকে 1 বজাৰ পিছতো যেতিয়া এই মূল শিল্পী দুগৰাকীয়ে যেতিয়া অনুষ্ঠানত ভাগ নললে ৰাইজ ক্ষোভিত হৈ পৰিলে আৰু উত্তেজিত ৰাইজে চকী মেচ আদি ভাঙি চুৰমাৰ কৰিলে গতিকে আমি বিলাসীপাৰা প্ৰেছ ক্লাব হিচাপেও আমি অতি গৰিহণা জনাইছো বিলাসীপাৰাৰ মান নষ্ট কৰিলে বিলাসীপাৰাৰ সন্মান নষ্ট কৰিলে আয়োজক সমিতিয়ে গতিকে আমি প্ৰশাসনক আমি দাবী উত্থাপন কৰিছো যাতে প্ৰশাসনে ইয়াৰ এক উচিত তদন্ত মৰ্মে দোষী সাব্যস্ত কৰি দোষী কৰায়ত্ব কৰাৰ আমি দাবী উত্থাপন কৰিছো নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম